নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম অসমীয়া সাহিত্যত প্ৰথম যে অসমীয়া সাহিত্যত যিসকলে প্ৰথম অৱদান আগবঢ়াইছে নাইবা বিভিন্ন ক্যাটাগৰীৰ যিবিলাক বুকস প্ৰথম পাবলিশ কৰা হৈছিল বা প্ৰকাশ পাইছিল সেই কিতাপবিলাকৰ বিষয়ে বা সেই সাহিত্যিক বিলাকৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম তো এইটো প্ৰথমটো ভিডিঅ' ইয়াৰ পিছত আৰু এটা ভিডিঅ' হ'ব তাত আমি সাহিত্যৰ উপৰিও যিবিলাক ক্যাটাগৰীত প্ৰথম অসমীয়া যিসকলে অৱদান আগবঢ়াইছে তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিম তো যদি আপোনালোকে আসাম পুলিচৰ প্ৰিপাৰেচন কৰি আছে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু যদি আপোনালোকে কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅ'বিলাক চাব বিচাৰে আপোনালোকে কাৰেন্ট এফেয়াৰ্সৰ প্লেলিষ্টত যাওক তাতে আপোনালোকে পাব সকলোবিলাক এৱাৰ্ডছৰ বিষয়ে আমি আলোচনা কৰিছো তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো এক নম্বৰ কোৱেশ্চনটোত আছে ফাৰ্স্ট author of short story যে চুটি গল্পৰ প্ৰথম লেখক কোন ইয়াত আমি কোনো ধৰণৰ অপচন ৰখা নাই ডাইৰেক্ট আমি কোৱেশ্চন আৰু এনসাৰ বিলাক আলোচনা কৰি যাম গতিকে ফাৰ্স্ট author of short story চুটি গল্পৰ প্ৰথম লেখক কোন তো ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা দুই নম্বৰত আছে ফাৰ্স্ট author of prose verse যে কথা কবিতাৰ প্ৰথম লেখক কোন গৰাকী লেখকে প্ৰথম কথা কবিতা লিখিছিলে তো ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা আৰু তেওঁৰ একমাত্ৰ কথা কবিতাখনৰ নাম আছিল কথা কবিতা 3 নম্বৰ কোৱেশ্চনত আছে যে ফাৰ্স্ট হিষ্টৰিক্যাল নভেল প্ৰথম ঐতিহাসিক উপন্যাস গতিকে যদি সুধে যে প্ৰথম ঐতিহাসিক উপন্যাস কি তেতিয়া হলে এনসাৰটো হ'ব ভানুমতি 1890 ত প্ৰকাশ হৈছিল ভানুমতি 4 নম্বৰত আছে ফাৰ্স্ট মডাৰ্ন প্লে প্ৰথম আধুনিক নাটক কি বুলি সুধিলে উত্তৰটো হ'ব ৰাম নৱমী 1857 ত লিখা হৈছিল নাটকখন কোনে লিখিছিলে গুণাভিৰাম বৰুৱাই লিখিছিলে গতিকে প্ৰথম আধুনিক নাটক বুলি ক'লে ৰাম নৱমী হ'ব ইয়াৰ পিছত 5 নম্বৰত আছে ফাৰ্স্ট চিলড্ৰেন নভেল প্ৰথম শিশু উপন্যাস কি বুলি সুধিলে উত্তৰ হ'ব পাতালপুৰী 6 নম্বৰত আছে ফাৰ্স্ট অটোবায়োগ্ৰাফি প্ৰথম আত্মজীৱনী কি তেনে ধৰণৰ যদি প্ৰশ্ন সুধে তেতিয়া হলে হ'ব মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ এখন অটোবায়োগ্ৰাফি আত্মজীৱনী নাম হৈছে মোৰ জীৱন সোঁৱৰণ তো এখন আছিল প্ৰথমখন আত্মজীৱনী তো 7 নম্বৰ প্ৰশ্নটো আছে ফাৰ্স্ট প্ৰোজ ৰাইটাৰ যে প্ৰথম গদ্য লিখক কোন অসমীয়া সাহিত্যৰ প্ৰথম গদ্য লিখক কোন তেনে ধৰণৰ যদি প্ৰশ্ন আহে তেনেহলে উত্তৰটো হ'ব ভট্টদেৱ 8 নম্বৰত আছে ফাৰ্স্ট প্ৰোজ কম্পোজিশন যে অসমীয়া সাহিত্যৰ প্ৰথম গদ্য ৰচনা কি তেনে ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া হলে হ'ব ভট্টদেৱৰ কথাগীতা আছিল প্ৰথম গদ্য ৰচনা 9 নম্বৰ কোৱেশ্চনত আছে ফাৰ্স্ট প্ৰিন্টেড বুক যে প্ৰথম মুদ্ৰিত কিতাপ কি আছিল অসমীয়া সাহিত্যৰ প্ৰথম মুদ্ৰিত কিতাপ কি ইয়াৰ উত্তৰটো হ'ব ধৰ্ম পুস্তক যিখন 1813 ত প্ৰকাশ হৈছিল 1813 চনত প্ৰিন্ট কৰা হৈছিল গতিকে প্ৰথম মুদ্ৰিত কিতাপ কি বুলি সুধিলে অসমীয়া সাহিত্যত ধৰ্ম পুস্তক হ'ব সেটা আছে 10 নম্বৰ লিখে 10 নম্বৰত আছে ফাৰ্স্ট সনেট বুক প্ৰথম অসমীয়া সনেট কিতাপ কি বুলি যদি সুধে তেনেহলে উত্তৰটো হ'ব মালস যিখন 1918 ত প্ৰকাশ পাইছিল কোনে লিখিছিলে হিতেশ্বৰ বৰবৰুৱাই লিখিছিলে গতিকে যদি সুধে প্ৰথম সনেট কিতাপ কি বা বুক কি তেতিয়া হলে মালস হ'ব আৰু যদি সুধে যে প্ৰথম সনেট কবিতা কোনটো ইয়াতে 11 নম্বৰত আছে ফাৰ্স্ট সনেট প্ৰথম সনেট এটো হ'ব প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম সনেট কবিতা কোনে লিখিছিলে হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিলে গতিকে কিতাপ বুলি সুধিলে মালস হ'ব আৰু যদি সনেট বুলি সুধে কবিতা বুলি সুধে তেনেহলে প্ৰিয়তমাৰ চিঠি হ'ব 12 নম্বৰত দিয়া আছে ফাৰ্স্ট শৰ্ট ষ্টৰী কালেকশন প্ৰথম চুটি গল্প সংকলন গতিকে চুটি গল্পৰ সংকলন প্ৰথম কোনখন আছিল তো ইয়াৰ উত্তৰটো হ'ব সুৰভি লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি হৈছে প্ৰথম চুটি গল্প সংকলন 13 নম্বৰত আছে ফাৰ্স্ট বিব্লিওগ্ৰাফি যে অসমীয়া সাহিত্যৰ প্ৰথম গ্ৰন্থপঞ্জী কি তেনে ধৰণৰ যদি প্ৰশ্ন আহে তেনেহলে উত্তৰটো হ'ব অসমীয়া পুথিৰ তালিকা 1930 ত পাবলিশ হৈছিল এইখন আছিল প্ৰথম গ্ৰন্থপঞ্জী 14 নম্বৰত আছে ফাৰ্স্ট মডাৰ্ন বায়োগ্ৰাফি প্ৰথম আধুনিক জীৱনী বুলি যদি সুধে যে অসমীয়া সাহিত্যৰ প্ৰথম আধুনিক জীৱনী কোনখন তেনেহলে ইয়াৰ উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ আৰু এইখন লিখিছিলে গুণাভিৰাম বৰুৱাই লিখিছিলে এইখন আছিল প্ৰথমখন আধুনিক জীৱনী 13 নম্বৰত আছে ফাৰ্স্ট গ্ৰামাৰ যে প্ৰথম ব্যাকৰণ প্ৰথম অসমীয়া ব্যাকৰণ কি তেনে ধৰণৰ যদি প্ৰশ্ন হয় তেনেহলে ইয়াৰ উত্তৰটো হ'ব
গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ 1839 এইখন লিখা হৈছিলে আৰু লিখিছিলে উইলিয়াম ৰবিনছনে গতিকে প্ৰথম অসমীয়া ব্যাকৰণ কি বুলি সুধিলে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ হ'ব কোনে লিখিছিলে উইলিয়াম ৰবিনছন সো প্ৰথম ব্যাকৰণ বুলি ক'লে প্ৰথম অসমীয়া ব্যাকৰণ বুলি ক'লে কিছুমান কিতাপত আপোনালোকে নাথান ব্ৰাউনৰ অসমীয়া ভাষাৰ ব্যাকৰণ এইটো আপোনালোকে পাব কিন্তু এইখন আছিল দ্বিতীয় আছিল 1848 ত এইখন প্ৰকাশ পাইছিলে আৰু প্ৰথমখন আছিল উইলিয়াম ৰবিনছনৰ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ যিখন 1839 ত প্ৰকাশ পাইছিলে গতিকে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত নামৰ যিখন কিতাপ সত্যেন্দ্ৰনাথ শৰ্মাৰ সো সেই কিতাপখনৰ মতে প্ৰথম আছিল উইলিয়াম ৰবিনছনৰ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ যিখন 1839 ত প্ৰকাশ পাইছিলে আৰু দ্বিতীয়খন আছিল নাথান ব্ৰাউনৰ যিখন 1848 ত প্ৰকাশ পাইছিলে 16 নম্বৰ দিয়া আছে ফাৰ্ষ্ট ডিকচনাৰী প্ৰথম অভিধান তো প্ৰথম অভিধান কি বুলি সুধিলে উত্তৰ হ'ব অসমীয়া আৰু ইংৰাজী অভিধান সো কিছুমান কিতাপত আপোনালোকে অসমীয়া অভিধান বুলি পাব আৰু কিছুমানত অসমীয়া আৰু ইংৰাজী অভিধান বুলি পাব গতিকে এইখন 1867 ত প্ৰকাশ পাইছিলে এইখন কোনে লিখিছিলে মাইলছ ব্ৰনছনে লিখিছিলে 17 নম্বৰ প্ৰশ্নটো আছে যে ফাৰ্ষ্ট ড্ৰামা বেসড অন ৰামায়ণ যে ৰামায়ণৰ ওপৰত আধাৰিত প্ৰথমখন অসমীয়া নাটক কি আছিল ৰামায়ণৰ ওপৰত আধাৰিত প্ৰথমখন অসমীয়া নাটক কি বুলি যদি সুধে তেনেহলে উত্তৰ হ'ব ৰাম বিজয় শংকৰদেৱৰ দ্বাৰা লিখা হৈছিল এই নাটকখন আৰু এইখন প্ৰথমখন নাটক আছিল যে ৰামায়ণৰ ওপৰত আধাৰিত আছিল 18 নম্বৰ দিয়া আছে ফাৰ্ষ্ট প্লে ট্ৰান্সলেটেড ফ্ৰম সংস্কৃত যে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথমখন নাটক অসমীয়া নাটক যিখন সংস্কৃতৰ পৰা অনুবাদ কৰা হৈছিল তো ইয়াৰ উত্তৰটো হ'ব শকুন্তলা তো শকুন্তলা কোনে অনুবাদ কৰিছিল লম্বোধৰ বৰাই অনুবাদ কৰিছিল আৰু এইখন প্ৰথমখন অসমীয়া নাটক যি সংস্কৃতৰ পৰা অনুবাদ কৰা হৈছিল 19 নম্বৰত আছে ফাৰ্ষ্ট প্লে ব্ৰডকাষ্ট অভাৰ এয়াৰ যে ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন নাটক অসমীয়া নাটক যি অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হৈছিল তো ইয়াৰ উত্তৰটো হ'ব বিন বৈৰাগী 1935 ত সম্প্ৰচাৰিত হৈছিল আৰু কোনে লিখিছিলে নাটকখন প্ৰফুল্ল চন্দ্ৰ বৰুৱাই লিখিছিলে 20 নম্বৰত আছে দ্য ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ নোভেল যে প্ৰথম সাহিত্য একাডেমি বঁটা বিজয়ী উপন্যাস কোনখন উপন্যাস প্ৰথমখন উপন্যাস যে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব ইয়াৰংগম আৰু এইখন কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে ইয়াৰংগম গতিকে এই প্ৰশ্নবিলাক আমি আগৰ এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ কিছু প্ৰশ্ন 21 নম্বৰ কুৱেশ্যনত আছে ফাৰ্ষ্ট ট্ৰাইবেল লাইফ বেসড নোভেল যে প্ৰথম জনজাতীয় জীৱনৰ আধাৰিত উপন্যাস যে প্ৰথমখন উপন্যাস যে জনজাতীয় জীৱনৰ ওপৰত আধাৰিত সেই উপন্যাসখনৰ নাম কি তো ইয়াৰ উত্তৰটো হ'ব মিৰি জীয়ৰী যিখন 1894 ত পাবলিছ কৰা হৈছিল আৰু কোনে লিখিছিলে ৰজনীকান্ত বৰদলৈ লিখিছিলে গতিকে এইখন প্ৰথমখন উপন্যাস আছিল যি জনজাতীয় জীৱনৰ ওপৰত আধাৰিত আছিল আৰু ইয়াৰ ওপৰত প্ৰথমখন সামাজিক নাটক কি বুলি যদি সুধে তেতিয়াও এইটোৱে উত্তৰ হ'ব মিৰি জীয়ৰী যিখন প্ৰথম সামাজিক নাটক আছিল প্ৰথম অসমীয়া সামাজিক নাটক সো 22 নম্বৰত আছে ফাৰ্ষ্ট হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰথম ইতিহাস যে অসমীয়া সাহিত্যৰ প্ৰথম ইতিহাস কি বুলি যদি সুধে উত্তৰ হ'ব অসমীয়া সাহিত্যৰ বুৰঞ্জী যিখন 1912 ত লিখা হৈছিল কোনে লিখিছিলে দেৱকান্ত বেজবৰুৱাই লিখিছিলে অসমীয়া সাহিত্যৰ বুৰঞ্জী 23 ত আছে ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড উইনাৰ নোভেল যে প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস কোনখন উপন্যাস প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল তো উত্তৰ হ'ব মৃত্যুঞ্জয় 1979 ত লাভ কৰিছিল জ্ঞানপীঠ বঁটা আৰু কোনে লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লাভ কৰিছিল জ্ঞানপীঠ বঁটা ইয়াৰ ওপৰত এনেদৰে প্ৰশ্ন আহিব পাৰে যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন তেতিয়াও বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই হ'ব আৰু যদি এনেদৰে সুধেছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম গৰাকী মহিলা কোন তেতিয়া হ'ব মামনি ৰয়ছম গোস্বামী আছিল প্ৰথম গৰাকী মহিলা জ্ঞানপীঠ বঁটা বিজয়ী আৰু যদি সুধে যে প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তি কোন তেনেহলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হ'ব গতিকে তিনি গৰাকী ব্যক্তিয়ে এতিয়ালৈকে জ্ঞানপীঠ বঁটা পাইছে অসমৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামনি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকন এতিয়া 24 নম্বৰত আছে ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ বুক যে প্ৰথম সাহিত্য একাডেমি বঁটা বিজয়ী গ্ৰন্থ যে কোনখন গ্ৰন্থৰ প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব বনফুল আৰু কোনে লিখিছে যতীন্দ্ৰনাথ দুৱৰাই লিখিছে তো এনে ধৰণৰ প্ৰশ্ন আমি আগত স্লাইডত এটা পাইছিলোঁ তো 20 নম্বৰ প্ৰশ্নত পাইছিলোঁ যে প্ৰথম সাহিত্য একাডেমি বঁটা বিজয়ী উপন্যাস যদি উপন্যাস বুলি সুধে তেনেহলে হ'ব ইয়াৰংগম আৰু যদি প্ৰথম সাহিত্য একাডেমি বঁটা বিজয়ী গ্ৰন্থ বুলি সুধে তেনেহলে হ'ব বনফুল আৰু বনফুলখন এখন কবিতা পুথি হয়
গতিকে মনত ৰাখিব নবেল বুলি থাকিলে ইয়াৰংগম হ'ব আৰু গ্ৰন্থ বুলি থাকিলে বনফুল হ'ব এটা ইছু 25 লৈকে ফাৰ্স্ট ৰোমান্টিক পোয়েট্ৰি যে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কি তেনে যদি প্ৰশ্ন হয় উত্তৰ হ'ব বন কুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছে বন কুঁৱৰী এটো আছিল প্ৰথম ৰোমান্টিক কবিতা 26 নম্বৰত আছে ফাৰ্স্ট ট্ৰেভেলগ প্ৰথম ভ্ৰমণ কাহিনী যে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী কোনটো বুলি যদি সুধে তেনেহলে উত্তৰ হ'ব সুইজাৰল্যান্ড ভ্ৰমণ 1948 ত লিখা হৈছিল সুইজাৰল্যান্ড ভ্ৰমণ কোনে লিখিছিলে বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিলে 27 ত আছে ফাৰ্স্ট লিটাৰেৰী পেনশনাৰ প্ৰথম সাহিত্যিক পেনশনাৰ কোন গৰাকী ব্যক্তিয়ে প্ৰথম সাহিত্যিক পেনশন লাভ কৰিছে উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা 28 নম্বৰত আছে ফাৰ্স্ট ডেইলি নিউজপেপাৰ প্ৰথম দৈনিক বাতৰি কাকত কি আছিল প্ৰথম দৈনিক বাতৰি কাকত আছিল দৈনিক বাতৰি নামটোই আছিল দৈনিক বাতৰি 1935 ৰ পৰা 36 লৈকে চলিছিল এইখন আছিল প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকত 29 ত আছে ফাৰ্স্ট ইংলিছ নিউজপেপাৰ প্ৰথম দৈনিক ইংৰাজী বাতৰি কাকত সো আগৰটো আছিল প্ৰথম দৈনিক অসমীয়া বাতৰি কাকত সেইখন আছিল দৈনিক বাতৰি আৰু যদি সুধে প্ৰথম দৈনিক ইংৰাজী বাতৰি কাকত কি তেনেহলে হ'ব দা আসাম ট্ৰিবিউন এইখনে আছিল প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত এটা আছে 30 নম্বৰ কোৱেশ্চনটো লৈকে ফাৰ্স্ট ওমেন ম্যাগাজিন প্ৰথম মহিলা আলোচনী কি প্ৰথম অসমীয়া মহিলা আলোচনী হৈছে ঘৰ জেউতি তো এইখন আছিল প্ৰথমখন মহিলা আলোচনী 31 ত আছে ফাৰ্স্ট চিলড্ৰেন ম্যাগাজিন প্ৰথম শিশু আলোচনী কি গতিকে শিশু আলোচনী হৈছে লৰা বন্ধু এইখন আছিল প্ৰথম অসমীয়া শিশু আলোচনী 32 নম্বৰত আছে ফাৰ্স্ট মান্থলি ম্যাগাজিন প্ৰথম মাহেকীয়া আলোচনী কি তো এইখন হ'ব অৰুণোদয় 1846 ত ফাৰ্স্ট এইখন প্ৰকাশ পাইছিল অৰুণোদয় তো এইখন আছিল প্ৰথম মাহেকীয়া আলোচনী 33 নম্বৰ কোৱেশ্চনত আছে ফাৰ্স্ট ফিমেল শৰ্ট ষ্টৰী ৰাইটাৰ যে প্ৰথম মহিলা চুটি গল্প লিখক কোন আছিল গতিকে প্ৰথম শৰ্ট ষ্টৰী ৰাইটাৰ বুলি সুধিলে লক্ষ্মীনাথ বেজবৰুৱাৰ কথা আহিব কিন্তু ইয়াতে যেহেতু প্ৰথম মহিলা চুটি গল্প লিখকৰ কথা কৈছে গতিকে উত্তৰটো হ'ব যমুনেশ্বৰী খাটনিয়াৰ গতিকে যমুনেশ্বৰী খাটনিয়াৰ আছিল প্ৰথম গৰাকী মহিলা চুটি গল্প লিখক এতিয়া 34 নম্বৰ কোৱেশ্চনটোত আছে ফাৰ্স্ট আসাম ভেলি লিটাৰেসি এৱাৰ্ড উইনাৰ ইয়াতে সুধিছে যে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা কোনে লাভ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব ভবেন্দ্ৰনাথ শইকীয়া 1990 ত তেওঁ লাভ কৰিছিল প্ৰথম গৰাকী ব্যক্তি আছিল যি অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছে এতিয়া 35 নম্বৰ কোৱেশ্চনত আছে দ্য ফাৰ্স্ট থেচিস অফ আসাম যে অসমৰ প্ৰথমখন গৱেষণা গ্ৰন্থ অসমৰ প্ৰথম গৱেষণা গ্ৰন্থ কি বুলি যদি সুধে উত্তৰ হ'ব আসামিজ ইটস ফৰ্মেশন এণ্ড ডেভেলপমেন্ট গতিকে আসামিজ ইটস ফৰ্মেশন এণ্ড ডেভেলপমেন্ট আছিল প্ৰথমখন গৱেষণা গ্ৰন্থ কোনে লিখিছিল বাণীকান্ত কাকতীয়ে এতিয়া আইছো হেহৰটি প্ৰশ্ন 36 নম্বৰ কোৱেশ্চনটো লৈকে ইয়াতে সুধিছে ফাৰ্স্ট ফিমেল প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা যে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি কোন আছিল তো ইয়াৰ উত্তৰটো হ'ব নলিনীবালা দেৱী গতিকে নলিনীবালা দেৱী আছিল প্ৰথম গৰাকী অসম সাহিত্য সভাৰ মহিলা সভাপতি আৰু যদি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন বুলি সুধে তেনেহলে হ'ব পদ্মনাথ গোহাঁই বৰুৱা হ'ব গতিকে অসম সাহিত্য সভাৰ ওপৰত আমি এটা সেপাৰেট ভিডিঅত আলোচনা কৰিছো বহুকেইটা কোৱেশ্চন তাত আমি আলোচনা কৰিছো গতিকে আপোনালোকে এই ভিডিঅটো চাব পাৰে প্লেলিষ্টত গৈ আপোনালোকে এই ভিডিঅটো চাই ল'ব তাত অসম সাহিত্য সভাৰ ওপৰত যিমানখিনি কোৱেশ্চন হ'ব পাৰে আমি প্ৰায় ডিসকাস কৰিছো তো আজিৰ এই ভিডিঅ'টিত আমি অসমীয়া সাহিত্যৰ ক্ষেত্ৰত যিসকলে প্ৰথম অৱদান আগবঢ়াইছিল তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিলো বা কিছু গ্ৰন্থৰ বিষয়ে আমি আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'টিত আমি সাহিত্যৰ ওপৰত বাকি কেটেগৰী বিলাকত যিসকলে অৱদান আগবঢ়াইছে প্ৰথম তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিম তো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ